চমৎকাৰী কমলা। ধৰমপুৰ নামৰ গাঁওখনত ৰাম আৰু তাৰ মাকে অকলশৰে বাস কৰিছিল। হে ভগৱান, তুমি মোৰ ল'ৰাটোক সদায় এনেকৈ হাঁহি ফুৰ্তিয়াই ৰাখা যেন। ৰামু, বহুত সময় খেলিলা নহয়, এতিয়া ঘৰলৈ ব'লা আৰু কিবা এটা খাই ল'বাগে। আজি মই তোমাৰ কাৰণে কিবা বেলেগ বস্তু এটা আনি থৈছোঁ, ব'লা এতিয়া। কি বস্তু আনিছানো কোৱাচোন মা, নহ'লে কিন্তু মই ইয়াৰ পৰা নাযাওঁ। ঠিক আছে, তোমাৰ যদি বস্তুটো চাবলৈ মন নাই তুমি নাহিবা, মই কিন্তু যাওঁ দেই। মই কিবা ধেমালিহে কৰিছিলোঁ, ৰ'বা মা, ময়ো যাম তোমাৰ লগত, ৰ'বা। মা, মা, মই আহি গ'লোঁ, চোৱা তুমি এতিয়া মোলৈ কি আনিছা দিয়া আকৌ। ৰামু, চোৱাচোন মই তোমাৰ কাৰণে কিমান ধুনীয়া কমলা এটা আনিছোঁ, চোৱা আকৌ এইফালে। বা, ইমান ধুনীয়া কমলা তুমি ক'ত পালা মা? ক'ত পালোঁ সেইবোৰ বাদ দিয়া, এতিয়া তুমি এইটো ধুনীয়াকৈ খোৱা, মই ঘৰৰ বাকী কামখিনি কৰোঁগৈ, তুমি কিন্তু দুষ্ট নকৰিবা। আৰু শুনা, কোনোবাই যদি ইয়াৰ পৰা অকণমান খাব বিচাৰে তুমি কিন্তু নিদিয়াকৈ নাথাকিবা, ভাগ কৰি খোৱাটো বহুত ভাল কথা। কিয় নিদিম বাৰু, তুমি সেইবোৰ একদম চিন্তা নকৰিবা, মই এতিয়া আমাৰ আগফালে থকা গছজোপাৰ তলতে বহি আৰামত খাওঁগৈ দেই মা। মই এতিয়া এইটো ইয়াতে বহি ধুনীয়াকৈ খাম, কিমান যে ভাল লাগিব। এইটো ৰামু দেখোন, ই আকৌ এইটো কমলা ক'ত পালে? আজি মই এইটো ইয়াৰ পৰা লৈহে এৰিম। ঐ ৰামু, তই এইটো ক'ত পালি? তই কমলাটো ভালে ভালে মোক দি দে, নহ'লে কিন্তু তোক ইয়াতে পিপি পেটু উলিয়াই দিম। মইতো কমলা তোমাক কিয় দিম, এইটো মোক মায়ে ইমান মৰমত দিছে, তুমি খাবা যদি আহা মোৰ ওচৰতে বহা আকৌ। কি তই এবাৰ কথা ক'লে নুশুন নেকি? তই কিন্তু ভালে ভালে মোক কমলাটো দি দে, নহ'লে তোক এতিয়া মই গৰু পিটন দিম। মোক নেমাৰিবা, মই দুখ পাইছোঁ। নগেন দাদা মোক নেমাৰিবা। ভালে ভালে খুজি আছিলোঁ নিদিছিলি নহয়, থাক এতিয়া ইয়াতে পৰি, এইটো মই ঘৰত গৈ এতিয়া আৰামছে খাম, পাপা মজা লাগিব খাই। মোক মা কমলাটো দিছিলে, নগেন দাদা লৈ গুচি গ'ল, মই এতিয়া কমলা ক'ত পাম? ঐ ল'ৰা, তই এই ভৰ দুপৰীয়া গছৰ তলত কেলে কান্দি আছ? তই ইমান টোপনি ভাঙি দিলি, তই জাননে? ভূত 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 ওলাইছে, মা মা বচোৱা বচোৱা। তই ভয় নকৰিবি, আমি ভাল ভূত। কচোন তোৰ কি হৈছে, তইনো কেলে ইমান ভৰ দুপৰীয়া কান্দি আছ? আমি বহুত দুখীয়া মানুহ, মোৰ দেউতা নাই, ঘৰত অকল মা আৰু মইহে। আজি মায়ে মোক ক'ৰবাৰ পৰা কমলা এটা আনি দিছিলে খাবলৈ, মই ইয়াতে বহি খাওঁ বুলি খাবলৈ লওঁতে নগেন দাদা আহি মোৰ কমলাটো কাঢ়ি লৈ গ'ল আৰু মোক বহুত পিটিলে। হয় নেকি? তোৰ কথাবোৰ শুনি আমাৰ বহুত দুখ লাগিছে, তই চিন্তা নকৰিবি, আমি তোক সহায় কৰিম। আপুনি সঁচাকৈয়ে কৈছেনে ভূত দেৱতা? এইটো ল, এইটো এটা সাধাৰণ কমলা নহয়, এইটো এটা যাদুকৰী কমলা। এইটো নি তই তোৰ বাগিচাত পুতি থবি, আৰু পিছদিনা শুই উঠি দেখিবি তাত এজোপা ডাঙৰ কমলা গছ হৈ আছে, আৰু তাত লগা কমলাবোৰ বেছি তই বহুত টকা উপাৰ্জন কৰিব পাৰিবি। আৰু শুন, অকল তইহে এই কমলাজোপাৰ পৰা কমলা ছিঙিব পাৰিবি, তোৰ বাহিৰে যদি কোনো দুষ্ট লোকে এই কমলাজোপাত হাত দিয়ে, তেতিয়া সিহঁতৰ গোটেই শৰীৰটো জ্বলি ছাই হৈ যাব। তোমালোকক বহুত বহুত ধন্যবাদ ভূত দেৱতা, বহুত বহুত ধন্যবাদ। এতিয়া মই ঘৰলৈ গৈ মাক সকলোবোৰ কথা ভাঙি পাতি ক'ম, মায়ে শুনি বহুত ভাল পাব। ধন্যবাদ ভূত দেৱতা। আৰু ভগৱান তোমাকো বহুত ধন্যবাদ, তুমি যে মোৰ প্ৰাৰ্থনা শুনিলা। এতিয়া এইখিনিতে কমলাটো পুতি থওঁ, কাইলৈ ৰাতিপুৱাই শুই উঠি মই চামহি। মা মা চোৱাহিচোন চোৱাহি, এয়া দেখোন সঁচাকৈয়ে চমৎকাৰ হৈ গ'ল। হে ভগৱান, মই সপোন দেখি আছোঁ নে নিথকতে আছোঁ, এয়া বাৰু সঁচা নে? হে প্ৰভু, তোমাক অশেষ ধন্যবাদ, তুমি যে আমাৰ প্ৰাৰ্থনা শুনিলা। এতিয়া আৰু আমি দুখীয়া হৈ থাকিব নালাগে মা, ভূত দেৱতাই কৈছিল আমি এই কমলাখিনি বিক্ৰী কৰি বজাৰত বহুত টকা উপাৰ্জন কৰিব পাৰিম, আমি বহুত ধনী হৈ যাম মা, বহুত ধনী হৈ যাম। ৰামু, আজিৰ পৰা এই গছজোপাই আমাৰ কাৰণে ভগৱান, আহা এতিয়া আমি দুইজনে সেৱা এভাগ জনাওঁ, কৃষ্ণ হৰি ৰাম। যাদুকৰী কমলাজোপাৰ সহায়ত ৰামুৱে এখন ফল মূলৰ দোকান দিলে, আৰু সি বহুত টকা উপাৰ্জনো কৰিলে। সি মাক আৰু তাৰ কাৰণে এটা সুন্দৰ ঘৰ সাজি সুখে শান্তিৰে দিনবোৰ পাৰ কৰিব ধৰিলে।